নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি 13 জুন। অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা ৰাতিপুৱাৰ কেইবাটাও খবৰ একেলগে যুগুতোৱা হৈছে। এই মুহূৰ্তত জনাই আছো ৰাতিপুৱাৰ এটা বিগ ব্ৰেকিং নিউজ। স্বামীয়ে 3 তালাক দিলেই লাভ কৰিব চৰকাৰৰ তৰফৰ পৰা পকী ঘৰ। স্বামীয়ে 3 তালাক দিলেই লাভ কৰিব চৰকাৰৰ পকী ঘৰ। মুছলমান মহিলাক লৈ বিজেপি চৰকাৰৰ ডাঙৰ সিদ্ধান্ত। বিগ ব্ৰেকিং নিউজ, ডাঙৰ খবৰ। 3 তালাক খোৱা মুছলমান মহিলাই লাভ কৰিব চৰকাৰী পকী ঘৰ। মুছলমান মহিলাক স্বামীয়ে এৰিলে চৰকাৰে কৰিব ব্যৱস্থা। 3 তালাক আৰু এচিড আক্ৰমণৰ বলি হোৱা মহিলালৈ বৃহৎ ঘোষণা। গম্ভীৰ সামাজিক ব্যাধিৰ বলি হোৱা মহিলাক আশ্ৰয় দিব চৰকাৰে। বিজেপি চৰকাৰৰ মহিলাক লৈ লৈছে এক ডাঙৰ সিদ্ধান্ত। PMAYৰ অধীনত গৃহ নিৰ্মাণৰ বাবে 1,30,000 টকা পাব। 3 তালাক আৰু এচিড আক্ৰমণৰ হোৱা মহিলাই লাভ কৰিব স্বাস্থ্য বীমাও। যোগী চৰকাৰৰ মহিলা সবলীকৰণত আন এক উল্লেখযোগ্য পদক্ষেপ। মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে এই সন্দৰ্ভত বিষয়াসকলক নিৰ্দেশ দিছে। 3 তালাক খোৱা মুছলমান মহিলাই লাভ কৰিব পকী ঘৰ। পৰৱৰ্তী খবৰটো হৈছে মণিপুৰ এফালে জ্বলি আছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জালমুড়ি খাই নাটক কৰি আছে। নেডাৰ আহ্বায়ক হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, আপুনি এতিয়া ক'ত? ইফালে মণিপুৰ জ্বলিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জালমুড়ি খাই নাটক কৰি আছে। ৰাইজৰ দলৰ উপ সভাপতি বেদান্ত লস্কৰে এইদৰে মন্তব্য কৰিছে। পৰৱৰ্তী খবৰ, ইছলাম ধৰ্মৰ ৰক্ষাৰ বাবে 57,000 মুছলমান শ্বহীদ হৈছিল। আমিও প্ৰাণ দিম, কিন্তু UCC মানি নলও। এটা বিগ ব্ৰেকিং নিউজ, ডাঙৰ খবৰ। কালি জুম্মাৰ নামাজ আদায় কৰি মুছলমান সমাজৰ উত্তাল প্ৰতিবাদ। এই মুহূৰ্তত এটা গুৰুত্বপূৰ্ণ খবৰ। UCCৰ দৰে আইন কোনো পধ্যেই মুছলমানে মানি নলয়। তেওঁলোকে হুংকাৰ দিছে, কৈছে ইছলাম ধৰ্ম ৰক্ষাৰ বাবে 57,000 মুছলমান শ্বহীদ হৈছিল। ভাৰতৰ সংবিধান ৰক্ষাৰ বাবে মৌলানা আলিম উলেমাই জীৱন দিছিল। আমি আমাৰ পবিত্ৰ কোৰাণত বিশ্বাস কৰো। পবিত্ৰ কোৰাণক আমি বিশ্বাস কৰো। আমিও আমাৰ জীৱন দান কৰিবলৈও প্ৰস্তুত, কিন্তু কোনো কাৰণতে UCCৰ দৰে আইন মানি ল'ব নোৱাৰো, মানি নচলো বুলি মন্তব্য। মৌলিক অধিকাৰ খৰ্ব কৰাৰ অধিকাৰ কাৰো নাই। প্ৰয়োজনত আমি আত্ম বলিদানৰ বাবে সাজু, কিন্তু বেআইনী UCC নামানো। জুমাৰ নামাজ আদায় কৰি শিলচৰৰ মছজিদৰ বাহিৰত শ শ মুছলমানে কৰিছে প্ৰতিবাদ। UCCৰ দৰে আইন কোনো পধ্যেই মানি ল'ব নোৱাৰো, আমি মানি নলওঁ। ইছলাম ধৰ্ম ৰক্ষাৰ বাবে 57,000 মুছলমান শ্বহীদ হৈছিল। জুমাৰ নামাজ আদায় কৰি এইসকল মুছলমান সমাজে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে। আগবাঢ়িছো আন এটা খবৰ। গ্ৰেপ্তাৰৰ দিশে বংগ কন্যা মমতা বেনাৰ্জী। এটা বিগ নিউজ, গ্ৰেপ্তাৰ হ'ব পাৰে মমতা বেনাৰ্জী। গ্ৰেপ্তাৰৰ দিশে বংগ কন্যা মমতা বেনাৰ্জী। বিপদ বাঢ়িছে মমতা বেনাৰ্জীৰ। এটা গুৰুত্বপূৰ্ণ খবৰ। কলকাতাত মমতা বেনাৰ্জীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে। ধৰ্মীয় অনুভূতিত আঘাত সনাৰ বিস্ফোৰক অভিযোগ উত্থাপন হৈছে। এটা বিগ নিউজ, ধৰ্মীয় অনুভূতিত আঘাত সনাৰ বাবে অভিযোগ উত্থাপন, বিস্ফোৰক অভিযোগ উত্থাপন হৈছে। সাম্প্ৰদায়িক বিষপাস্প বিয়পাই জনতাক উচতনি দিবলৈ চেষ্টা কৰাৰো অভিযোগ উত্থাপন হৈছে। সমাজত অশান্তি বিয়পাবলৈ চেষ্টা কৰাৰ অভিযোগ। ডাঙৰ খবৰ, মমতা বেনাৰ্জীৰ ভাষণে সম্প্ৰীতিৰ এনাজৰীৰ বান্ধোন ক্ষতি কৰিব পাৰে। মমতা বেনাৰ্জীৰ বিৰুদ্ধে এজাহাৰ দাখিল তুষাৰ ক্ৰান্তি দাসৰ। BNSৰ অধীনত মমতা বেনাৰ্জীৰ বিৰুদ্ধে 3টাকৈ ধাৰাত গোচৰ ৰুজু কৰা হৈছে।
352 ধাৰাত গোচৰ ৰুজু কৰা হৈছে। ইফালে 196(1), 351(2) আৰু 352 ধাৰাতো গোচৰ ৰুজু কৰা হৈছে। 2 বছৰ পৰ্যন্ত জেল হ'ব পাৰে মমতা বেনাৰ্জীৰ। দেশত পুনৰ হ'ব পাৰে ৰাজনৈতিক জোকাৰণি। ৰাতিপুৱাৰ পৰৱৰ্তী খবৰ, নিৰ্বাচনৰ পাছতেই 4,000 ইভিএমত লাগিছে হঠাৎ জুই। এই মুহূৰ্তত এটা ডাঙৰ খবৰ, নিৰ্বাচনৰ পাছতেই 4,000 ইভিএমত হঠাৎ জুই লাগিছে। চাৰখাৰ হ'ল বিধানসভাত ব্যৱহাৰ কৰা ইভিএম। বিগ নিউজ এই মুহূৰ্তত চৰকাৰী অট্টালিকাত ৰখা হৈছিল ইভিএমসমূহ। ৰহস্যজনক অগ্নিকাণ্ডত চাৰখাৰ হৈ পৰিছে বৃহৎ সংখ্যক ইভিএম। পশ্চিমবংগৰ আলিপুৰত এই ভয়ংকৰ ঘটনা সংঘটিত হৈছে। 4,000ৰো অধিক ইভিএম জ্বলি চাৰখাৰ হৈ পৰিছে। কলকাতাৰ আলিপুৰৰ 9মহলীয়া অট্টালিকাটোত আছিল ইভিএমসমূহ আৰু তাৰ পাছতে সদ্য সমাপ্ত নিৰ্বাচনৰ 10টা সমষ্টিক ব্যৱহাৰ কৰা হৈছিল ইভিএমসমূহ। এই অগ্নিকাণ্ডক লৈ সৃষ্টি হৈছে গভীৰ ৰহস্যৰ। অগ্নিকাণ্ডক এক অঘটন আখ্যা পশ্চিমবংগৰ চৰকাৰৰ। ঘটনাত গোপন ৰহস্যৰ শংকা প্ৰকাশ তৃণমূলৰ। নিৰ্বাচনৰ পাছতেই 4,000 ইভিএমত হঠাৎ জুই লাগি লগে লগে চাৰখাৰ হৈ পৰিছে। পৰৱৰ্তী খবৰ, নলবাৰীত এক ভয়ংকৰ পথ দুৰ্ঘটনা, থিতাতে 2টা জীৱন শেষ হৈ পৰিছে। ৰাজ্যত পুনৰ সংঘটিত হৈছে শোকাবহ পথ দুৰ্ঘটনা। বিগ নিউজ, ট্ৰাক আৰু 4চকীয়া বাহনৰ মাজত মুখামুখি সংঘৰ্ষত এই ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হৈছে। গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে 4চকীয়া বাহনৰ 4গৰাকী যাত্ৰী। সংকটজনক অৱস্থাত হস্পিটেলত ভৰ্তি কৰোৱা হৈছে। আঘাতপ্ৰাপ্তসকলক হস্পিটেলত ভৰ্তি কৰোৱা হৈছে। দুৰ্ঘটনাত জীৱন শেষ হৈ পৰিছে 2গৰাকীকৈ লোকৰ। দুৰ্ঘটনাত গুৰুতৰভাৱে আহত 40 বছৰীয়া এটি শিশু। নিহত 4চকীয়া বাহনৰ চালক প্ৰণৱ বৰ্মন। ৰাষ্ট্ৰীয় ঘাইপথৰ মেৰামতিৰ কাম চলাৰ বাবেই সংঘটিত হৈছে এই ভয়ংকৰ পথ দুৰ্ঘটনা। সুৰক্ষা ব্যৱস্থা নকৰাৰ বাবেই দুৰ্ঘটনা সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হৈছে। নলবাৰীৰ বানেকুছিত ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছে এই দুৰ্ঘটনা। আন এটা খবৰ, কেইটামান ছেকেণ্ডৰ ভিতৰতে 55গৰাকীকৈ লোকৰ মৃত্যু। বৰ ভূঁইকঁপৰ পাছতে 2,100টাকৈ ভূমিকম্প। এই মুহূৰ্তত উদ্বেগজনক খবৰ, মাত্ৰ কেইটামান ছেকেণ্ড আৰু তাৰ পাছতে সকলো শেষ। অট্টালিকাৰ ভিতৰত শ শ লোক এতিয়াও সোমাই আছে। বৰ ভূঁইকঁপৰ পাছতে 2,100 আফটাৰশ্বক। বৰ্তমানলৈ মৃতকৰ সংখ্যা 55জনলৈ বৃদ্ধি। ডাঙৰ খবৰ এই মুহূৰ্তত, ফিলিপাইনছত ভূমিকম্পৰ আতংক অব্যাহত আছে। 35,000 লোক গৃহহীন হৈ পৰিছে। শ শ অঞ্চলত নামি পৰিছে অন্ধকাৰ। দেশখনৰ 29টা পথ, 11খন দলং ধ্বংস হৈ পৰিছে। উদ্ধাৰ কাৰ্য চলাই থাকোঁতে পুনৰ আহে ভূমিকম্প। সাগৰৰ 1.4 মিটাৰ পৰ্যন্ত ওপৰলৈ উঠে ঢৌ। 7জন সাঁতোৰবিদক ভূমিকম্পৰ লগে লগে প্ৰচণ্ড ঢৌৱে উঠুৱাই নিছে। ধ্বংসস্তূপত মাজত উদ্ধাৰ হৈয়ে আছে মৃতদেহ। সন্ধান ওলোৱা নাই 38জন নাগৰিকৰ। আশ্ৰয় শিবিৰত আছে 3,44,000 লোক। 8 জুনৰ পৰা দেশখনক জোকাৰি গৈছে ভূমিকম্পই।
জনাইছো পৰৱৰ্তী খবৰ দুৰ্নীতি সহ্য নকৰে হিমন্ত চৰকাৰে আপোনাৰ এটা মেছেজতে মন্ত্ৰীয়ে ল'ব একশ্যন নম্বৰটো ভালদৰে নোট কৰি থওক 9435048924 এই নম্বৰত আপুনি মেছেজ কৰক দ্য বিগ নিউজ এই মুহূৰ্তত একশ্যন মোডত হিমন্ত বিশ্ব শৰ্মা চৰকাৰ কোনো চৰকাৰী কাম কৰিবলৈ এটকা বিচাৰিলেও মন্ত্ৰীক জনাওক টকাই নহয় তামোল পাণ চাহৰ খৰচ বিচাৰিলেও আপুনি অভিযোগ দাখিল কৰক অসমত দুৰ্নীতি সহ্য নকৰে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে এটা বিগ নিউজ আপোনাৰ এটা মেছেজতে হিমন্ত চৰকাৰে ল'ব একশ্যন মন্ত্ৰীয়ে ল'ব একশ্যন চৰকাৰী কাৰ্যালয়ৰ দুৰ্নীতি দেখিলেই মন্ত্ৰীৰ হোৱাটছআপত দিয়ক আপুনি অভিযোগ দাখিল কৰক আপোনাৰ এটা অভিযোগৰ পিছতে বৃহৎ একশ্যন ল'ব মন্ত্ৰী অশোক সিংহলে দুৰ্নীতি দেখিলেই অভিযোগ দাখিল কৰক 9435048924 এই নম্বৰ উল্লেখ কৰা হৈছে আমি কথা কমকৈ ক'ব লাগিব কাম বেছি কৰিব লাগিব কোনো অজুহাত দি কাম পেলাই থলে বিপদ হ'ব চৰকাৰী কৰ্মচাৰীৰ শাৰী নাযাব অজুহাত দি কাম পেলাই থোৱা কৰ্মচাৰী ঘুষখোৰ দুৰ্নীতি কৰা কৰ্মচাৰী বিপদ বৃদ্ধি পাব দুৰ্নীতি মুক্ত অসম গঢ়াৰ বাবে সষ্টম হৈ পৰিছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰ পৰৱৰ্তী খবৰ হঠাৎ চাৰ্ভাৰ ডাউন হৈছে ফেচবুকৰ ব্যৱহাৰকাৰীৰ মাজত হাহাকাৰ হঠাৎ বিশ্বজিৎ চাৰ্ভাৰ ডাউন হ'ল ফেচবুকৰ অচল হৈ পৰিছে মেটা কিহৰ বাবে ডাউন হৈছে চাৰ্ভাৰ কাৰণ এতিয়াও জানা হোৱা নাই দীৰ্ঘ সময় ডাউন হৈ থাকিল চাৰ্ভাৰ ইনষ্টাগ্ৰাম ব্যৱহাৰতো যথেষ্ট সমস্যাৰ সৃষ্টি হৈছিল হঠাৎ বিশ্বজুৰি ফেচবুকৰ চাৰ্ভাৰ ডাউন হোৱাত চৌদিশে হাহাকাৰ লাগিছিল পৰৱৰ্তী খবৰ বিজেপিৰ নেতা মন্ত্ৰীক সকিয়নি RSSৰ এইখন দেশত মুছলমানৰো অধিকাৰ আছে বিগ পলিটিকেল ডাঙৰ খবৰ এইখন দেশত মুছলমানৰো অধিকাৰ আছে হিন্দু মুছলমানৰ ৰাজনীতি কৰিলে বৰ্জন কৰা হ'ব বিজেপি নেতা মন্ত্ৰীক সকিয়াই দিছে RSSে হিন্দু মুছলমান কৰা নেতাক বয়কট কৰাৰ সকিয়নি RSSৰ জ্যেষ্ঠ নেতাৰ এতিয়াৰে পৰা হিন্দু মুছলমানৰ ৰাজনীতি কৰিলে বিপদ বৃদ্ধি হ'ব বিপদ বাঢ়িব জনতাৰ হাতত এদিন নহয় এদিন পৰাস্ত হ'ব তেনে নেতা ধৰ্মৰ নামত বিভাজন কৰা নেতাৰ ষড়যন্ত্ৰ কেতিয়াও নহ'ব সফল নহ'ব হিন্দু মুছলমান একে সমাজত থাকিব নোৱাৰে বুলি ভাবে বহু নেতাই হিন্দু মুছলমানৰ ৰাজনীতি কৰা নেতাক জনতাই শিক্ষা দিয়া উচিত RSSৰ জ্যেষ্ঠ নেতা ইন্দ্ৰেশ কুমাৰ ইন্দ্ৰেশ কুমাৰে এই মন্তব্য কৰা পৰিলক্ষিত হৈছে ইয়াৰ পূৰ্বে মোহন ভাগৱতেও এই সকিয়নি দিছিল ভাৰতত হিন্দু মুছলমানৰ সমান অধিকাৰ আছে বুলি মন্তব্য মোহন ভাগৱতৰ পৰৱৰ্তী খবৰ আজি দিনৰ 11 বজাৰ পৰা ৰাজ্যিক কেবিনেটৰ তৃতীয়খন বৈঠক মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত অনুষ্ঠিত হ'ব বৈঠকখন কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্তৰে লোকসেৱা ভৱনত অনুষ্ঠিত হ'ব আজিৰ এই বৈঠকখন য'ত উপস্থিত থাকিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত অনুষ্ঠিত হ'ব এই বৈঠকখন পৰৱৰ্তী খবৰ হৈছে সিদ্ধাৰ্থ শৰ্মাৰ উকিলে সাক্ষীক সুধিব নলগীয়া প্ৰশ্ন সোধে এই প্ৰশ্নবোৰ সুধি আমাৰ কেছটো অধিক শক্তিশালী কৰিছে সোমবাৰে পুনৰ এজাহাৰকাৰী হাজিৰ হ'ব লাগিব ফাষ্ট ট্ৰেক আদালতত মন্তব্য কৰিছে অধিবক্তা জিয়াউৰ কামাৰে পৰৱৰ্তী খবৰ বিপদ ঘণ্টা বাজিব বেদখলকাৰী ধুবুৰীৰ 50,000 বিঘা ভূমিত চলিব বৃহৎ উচ্ছেদ অভিযান এই মুহূৰ্তত এটা গুৰুত্বপূৰ্ণ খবৰ ৰাজ্যত চৰকাৰী ভূমি বেদখল কৰা সকল সাৱধান হোক শীঘ্ৰেই বিপদ ঘণ্টা বাজিব খ বেদখলকাৰীৰ
চৰকাৰী ভূমি খালী কৰিবলৈ কঠোৰ সকিয়নি বেদখলকাৰীক। এই মুহূৰ্তত এটা গুৰুত্বপূৰ্ণ খবৰ, 5 লাখ বিঘা ভূমি বেদখল মুক্ত কৰিবলৈ সাজু হৈছে চৰকাৰ। ধুবুৰীত অতি কমেও 50,000 বিঘা ভূমিত চলিব প্ৰশাসনৰ উচ্ছেদ অভিযান। একলেচা চৰকাৰী ভূমি বেদখল কৰা লোককো ৰেহাই দিয়া নহ'ব। বেদখলকাৰীলৈ কঠোৰ সকিয়নি দি এই মন্তব্য কৰিছে মন্ত্ৰী অশোক সিংহালে। মুঠৰ ওপৰত 5 লাখ বিঘা ভূমি বেদখল মুক্ত কৰিবলৈ সাজু হৈছে চৰকাৰ। আন এটা খবৰ হৈছে চেলফি তুলিবলৈ গৈ উঠি গৈছে অংকিত। নৈৰ পাৰত এতিয়া কান্দোনৰ ৰোল উঠিছে। এই মুহূৰ্তত এটা দুখবৰ, চেলফি তুলিবলৈ গৈ উঠি গৈছে অংকিত। নৈৰ পাৰত শ শ লোকৰ মাজত এতিয়া কান্দোনৰ ৰোল উঠিছে। ভৰি পিছলি উঠি যোৱা ছাত্ৰীগৰাকীৰ নাম অংকিত চক্ৰৱৰ্তী। সহপাঠীৰ সৈতে ফুৰিবলৈ যাওঁতেই সংঘটিত হৈছে কৰুণ আৰু শোকাবহ ঘটনা। শিলচৰ নাৰ্ছিং উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ ছাত্ৰ অংকিত চক্ৰৱৰ্তী আৰু ছাত্ৰগৰাকীৰ সন্ধানত বৰাক নৈত বৰ্তমানেও SDRF-এ অভিযান চলাইছে। উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে আৰু ভৰি পিছলি উঠি যোৱাত এই ভয়ংকৰ কাণ্ড সংঘটিত হৈছে বুলি জানিব পৰা গৈছে। আগবঢ়াইছো আন এটা খবৰ, 2027 চনৰ এদিনীয়া বিশ্বকাপৰ সময়সূচী প্ৰকাশ কৰা হৈছে। বিশ্বৰ কোটি কোটি ক্ৰিকেট অনুৰাগীৰ বাবে এক গুৰুত্বপূৰ্ণ খবৰ আহিছে। 2027 চনত অনুষ্ঠিত হ'বলগীয়া পুৰুষ এদিনীয়া ক্ৰিকেট বিশ্বকাপৰ প্ৰস্তাৱিত সময়সূচীক আন্তৰ্জাতিক ক্ৰিকেট পৰিষদে অনুমোদন জনাইছে। এক প্ৰতিবেদন অনুসৰি এই মেগা টুৰ্ণামেণ্টখন 2027 চনৰ 4 অক্টোবৰৰ পৰা 21 নৱেম্বৰৰ ভিতৰত দক্ষিণ আফ্ৰিকা, জিম্বাবৱে আৰু নামিবিয়াত অনুষ্ঠিত হ'ব। যোৱা মে মাহত আহমেদাবাদত অনুষ্ঠিত ICC বোৰ্ডৰ বৈঠকত এই তাৰিখসমূহত প্ৰাথমিক সন্মতি প্ৰকাশ কৰা হৈছিল। অৱশ্যে অহা জুলাই মাহত এডিনবাৰ্গত অনুষ্ঠিত হ'বলগীয়া ICCৰ বাৰ্ষিক সাধাৰণ সভাত এই সিদ্ধান্ত আনুষ্ঠানিকভাৱে চূড়ান্ত হ'ব।